আৰু এইবাৰ খনিকপুথিলৈকে আমাৰ বোকাখাটৰ বিধায়ক শ্ৰীমন্তী মহোদয় আহিছে আৰু এয়া ভিতৰলৈ সোমাই আহিছে তেখেত আৰু সঁচাই ভাল লগা এটা পৰিৱেশ এনেকুৱা পৰিৱেশৰ সদায় সন্মুখীন হ'বলৈ আমি সঁচাই সৌভাগ্য অনুভৱ কৰোঁ আৰু সোমাই আহিছে তেখেত আৰু যি জাগ্ৰত যি খনিকপুথি আছিলে তাতে সেৱা আগবঢ়াবলৈ আহিছে আৰু আমি আশাৰে ৰৈ আছোঁ তেখেত সোমাই আহিব বৰ্তমান ভিতৰলৈ এয়া আমাৰ নমস্কাৰ দেই আমাৰ বিধায়ক মহোদয় আহিছে জাগ্ৰত যি খনিকপুথি ভাগ সেৱা ল'বলৈ আহিলে এয়া ল'ব সঁচাই আমাৰ সৌভাগ্য এই ভাগে হ'ল খনিকপুথি এই জাগ্ৰত খনিকপুথি গংগা বলে স্নান কৰিব লাগে জাগিত সেইবুলি অস্ত্ৰ আহি ৰাজনত আগবঢ়াই হওক মনৰ ভাৱনা ঘৰখনৰ পৰাই সকলোৱে কৰি আলোচনা কৰি আগলৈকে ৰাইজৰ কাম কৰি প্ৰভু চৰণে এক কণিকা সিদ্ধ স্থান দিব ইয়াকে পাৰ নমস্কাৰ বন্ধুসকল কামৰ অন্তত আহিলোঁ ড্ৰেছ পোছাক দেখিছে ড্ৰেছত গম পাইছে এটা বেলেগ এটা অনুষ্ঠানলৈ আহিছোঁ আৰু যিহেতু মানুহৰ জীৱনত ধৰ্ম লাগে আৰু ধৰ্ম অবিহনে কিছুমান ক্ষেত্ৰত আগুৱাই যাবলৈ কষ্ট হয় আৰু আজি উপস্থিত আছোঁ মই ৰজাবাৰী বোকাখাট ৰজাবাৰী প্ল' ক্লাবৰ যিখন নেপালী খুঁটি ৰাইজৰ সহযোগত এদিনীয়াকৈ পাতিছিলে খনিকপুথি আনিছে আৰু তালৈ মোৰ নিমন্ত্ৰণ আছিলে আগতেও আহিছোঁ আৰু খবৰ খাতি লৈ আছোঁ আজি হ'ল খনিকপুথি নাম চলি আছে আমি ভিতৰলৈ সোমাই যাম বন্ধুসকল এইবাৰ প্ৰথম বাৰ্ষিক আৰু মোৰ লগত আহিছে শিৱাজীদা মই আহিছোঁ আৰু আমাৰ লগত আছে গোসাঁই সকলোৱে চিনি পায় বা বোকাখাটৰ গোসাঁই এনেকৈ ই যাব আমি ভিতৰলৈ সোমাই যাম সকলোকে দেখাম বন্ধুসকল খনিকপুথি এই ভাগত ৰাইজৰ বৰ সহায় সহযোগিতা আগবঢ়াইছে যিহেতু প্ৰথম বাৰ্ষিক হয় ৰাইজে ইমান ধুনীয়াকৈ পাতিছে আৰু ভিতৰলৈ সোমাই যাম বোলো বন্ধুসকল আৰু এইবাৰ প্ৰথম বাৰ্ষিক হয়তো এইবাৰৰ পাছত হয়তো প্ৰত্যেক বছৰে পাতিব পাৰিব বুলি আশা কৰিছোঁ আৰু পাতিব লাগে যিহেতু ৰাইজৰ সহায় সহযোগিতা বহুতেই আছে আৰু ব'লক আমি আহক আমি যাওঁ দেই অকণ আগবাঢ়ি যাওঁ আমি ভিতৰলৈ সোমাই যাম বন্ধুসকল দেখাম আৰু ৰাইজৰ বহুতেই ভক্তৰ সমাগম হৈছে আৰু ইয়াতে নাম প্ৰসংগ কৰি আছে তাৰপিছত কীৰ্তন আনিছে নহ'লে ঘোষা আনিছে কোনোবা এভাগে আনিছে পঢ়িব আৰু ভিতৰলৈ সোমাই যাম বন্ধুসকল যিভাগ খনিকপুথিৰ ৰাস্তাদি পাৰ হৈ যাতে আমি সদায় সেৱা কৰোঁ আৰু সকলোৱে অৱগত আৰু 10 টকা 5 টকা বা ধূপ পেকেট কিনি হ'লেও আমি শৰণাপন্ন হওঁ যিহেতু মনৰ আবেগ প্ৰকাশ কৰোঁ যি নহওক বেলেগ আমি নামঘৰ ভিতৰলৈ সোমাই যাম যি অস্থায়ীভাৱে পাতিছে ইয়াতে পাতিছে ৰজাবাৰী ফিল্ডতে ফিল্ডত ভিতৰলৈ সোমাই যাম কৃষ্ণ শংকৰ মাধৱ ভগৱান কৃষ্ণ কৃষ্ণ কৰিলা ৰাজ
মোহিনীত বোলা বলে ৰাময় অৱতাৰ নমস্কাৰ আৰু মই আহি উপস্থিত হ'লো আজি বোকাঘাট ৰজাবাৰীক যি নেপালীকুটি যুৱ সমাজে জাগ্ৰত খনিকৰ পুথিভাগ আনিছিলে আজি আৰু সকলো ৰাইজৰ সহযোগত আৰু বহুত কষ্টও কৰিছে বা যুৱকসকলে আৰু এনেকুৱা জাগ্ৰত খনিকৰ পুথি এনেকৈ ৰাজহুৱাভাৱে পাতিবলৈ অকণ কষ্ট হয় আৰু কষ্টৰ বিনিময়তহে এনেকুৱা অনুষ্ঠানভাগ পাতিবলৈ সক্ষম আমাৰ যুৱকসকল আছে। সুধিম এইবাৰ প্ৰথম পাতিবনে অনাগত দিনো পাতিব? ভাইটি নমস্কাৰ। নমস্কাৰ। এইবাৰ প্ৰথম হয় নহয় জানো? হয় এইবাৰ প্ৰথম, কিন্তু ইয়াৰ আগতে আমি ভাওনা পাতিছিলোঁ, ইয়াৰ আগতে আপোনাৰ ৰাজহুৱাকৈ আমি মাঘৰ বিহু পাতিছিলোঁ, কিন্তু এইবাৰ খনিকৰ পুথিভাগ আমি যেতিয়া ভাওনা পাতিছিলোঁ তেতিয়া সকলো ৰাইজে মিলি পেলাই আলোচনা কৰিছিলোঁ যে আমি ইয়ালৈ খনিকৰ পুথিভাগ আনিব পৰা হয় নেকি। আমাৰ ইয়াত নেপালীকুটি যুৱ সমাজ গঠন হৈছিলে 2020 চনত। তেতিয়াৰ পৰা আমি আমাৰ সাংস্কৃতিক জগতখনৰ লগত যিখিনি আমাৰ পৰম্পৰা আছে সকলো মিলি পেলাই যিবোৰ মানে উৎসৱ এনেকুৱা আপোনাৰ পুথি এনেকুৱা বিষয়বিলাক আনি থকাই আমি সিদ্ধান্ত লৈছোঁ। আৰু মানে কি হ'ল, এইখিনি পুথিভাগ অনাৰ মূল কাৰণটো হ'ল কি, আপোনাৰ এই পুথিভাগ সকলোৱে মানে আনিব নোৱাৰে আৰু আনিব ইচ্ছা থাকিলেও মানে তেখেতলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হয়, তেনেকুৱা কাৰণত আনিব নোৱাৰে। মানে কি হ'ল, ব্যক্তিগত হিচাপে পাতিলে কিছুমান মানুহ মানে যাবলৈও মানে অকণমান অসন্তোষ কৰে আৰু আপোনাৰ ক'ৰবাত নামঘৰ এনেকুৱা দেখাত আমি পতা দেখা পাওঁ। তাত কি হয়, নামঘৰ বিশেষে মানুহ তালৈ যায় বা তেখেতে সেৱা শুশ্ৰূষা কৰেগৈ। কিন্তু ইয়াত যিহেতু আমি নেপালীকুটি গাঁওখনত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে বাস কৰি আছোঁ। সকলো জাতি জনগোষ্ঠীয়ে যেতিয়া আমি বাস কৰি আছোঁ, সকলোৱে মিলি পেলাই আমি যেতিয়া পুথিভাগ আনো, তেতিয়া আমি সকলো জনগোষ্ঠীৰ জাতিৰ মানুহে আমাক বিভিন্ন ধৰণৰ সকলোৱে সহায় সহযোগিতা দিহা পৰামৰ্শ দি পুথিভাগ আজি এনেকৈ সফলমণ্ডিত কৰোঁতে আমাক সহায় কৰিলে। আৰু তাৰ বাবে আমি নেপালীকুটিৰ লগতে ৰজাবাৰীৰ লগতে আমাৰ সকলো শুভাকাংক্ষীক ভক্তপ্ৰাণ ৰাইজক আমি এই নেপালীকুটি যুৱ সমাজৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। আৰু যদি আমি এনেদৰে ৰাইজৰ সহায় সহযোগিতা পাই থাকোঁ, আমি এনেকুৱা পুথিভাগ অহাবাৰলৈও অনাৰ নিশ্চয় আমি প্ৰয়াস কৰিম। আৰু লগতে সংস্কৃতিৰ জগতৰ লগত যিবোৰ আমাৰ অনুষ্ঠান জড়িত হৈ থাকে, সকলোবোৰ আমি যদি আমাৰ নেপালীকুটি যুৱ সমাজে আনি যোৱা পৰৱৰ্তী পৰ্যায়ত আনি যোৱাত আমি চেষ্টা কৰিম। ধন্যবাদ। আৰু ইয়াৰ আগমুহূৰ্ততে বিধায়ক মহোদয়লৈ আমাৰ কৃষিমন্ত্ৰী মহোদয় আহি পেলাই সেৱাভাগ ল'লেহি আৰু তেখেতকো আমি পুনৰ অসমৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ বহুমূলীয়া সময়খিনি আহি যে আমাক দিলেহি এই জাগ্ৰত খনিকৰ পুথি ভাগত সেৱা ল'লে, তাৰ কাৰণে তেখেতকো ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে যুৱ সমাজকো ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ।